হয় নমস্কাৰ চেং লাইভৰ সকলো দৰ্শকক শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালো। বিশেষকৈ বৰ্তমান সমগ্ৰ অসমতে কান্দোৰৰ ৰোল, এই কান্দোৰৰ ৰোলৰ মাজতে ইতিমধ্যে ৰাজ্যবাসীয়ে পালন কৰি আছে দুৰ্গা পূজা। এই দুৰ্গা পূজাৰ সমান্তৰালকৈ বিভিন্ন প্ৰতিষ্ঠানসমূহতো দেখিবলৈ পোৱা গৈছে বিভিন্ন অফাৰসমূহ। মই বৰ্তমান উপস্থিত আছোহি জোনাইস্থিত উৰিষ্যা মটৰ্ছত মই বৰ্তমান উপস্থিত আছোঁ। এই উৰিষ্যা মটৰ্ছত কেনেধৰণৰ অফাৰসমূহ আছে সম্পূৰ্ণ দৃশ্যসমূহ দেখুৱাম আৰু ইয়াত বৰ্তমান যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই থকা হৈছে, সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে সকলো অসমবাসী তথা জোনাইবাসীকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো যিহেতু সকলোৱে গমেই পাইছেগৈ দুৰ্গা পূজাও এবাৰ আগতীয়াকৈ হ'ল, তেনে অৱস্থাতে আমাৰ হাৰ্ট অফ জুবিন গাৰ্গ তেখেতৰো এনেকুৱা এটা হ'ব বুলি কোনো ভবা নাছিলে। তো এনেকুৱা হৈছে যেনেকুৱা আমাৰ অসমৰ পৰা চাহ নাইকিয়া হৈ গৈছে বা আমাৰ অসমৰ একশিঙীয়া গড় যিটো আমাৰ সেইটো এটা নাইকিয়া হৈ গৈছে। আগন্তুক দুৰ্গা পূজা শুভেচ্ছা থাকিল। ইতিমধ্যে আপোনালোকে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ লিজেণ্ড আইকন অফ আছাম, মই আছাম বুলি নকওঁ, পুৰা বিশ্বৰ আইকন আছিলে আৰু ৱৰ্ল্ডৰ 4 নম্বৰ অনুৰাগী তেওঁ যোনটো গেডাৰিং হৈছিলে আমাৰ গুৱাহাটীত, কিন্তু আমাক সকলোকে কণ্ডুৱাই থৈ গ'ল। তাৰ আৱেগক এতিয়া আমি আৱেগিক হৈ আছোঁ। তাৰ মাজতো আমি কিছুমান অফাৰ আছে আমাৰ হিৰ' ফালৰ পৰা, সেইকাৰণে চাব এইবাৰ আমি আৱেগিক হৈ এইবাৰ আমাৰ সন্মুখৰ যিহেতুকে আমাৰ ডেভেলপমেণ্ট অফ চাইন্স যিটো আমাৰ ডিষ্টেঞ্চ আমাৰ ফৰ ড্ৰেইন ছিষ্টেম হৈ আছে, ফ্লাইঅভাৰ হৈ আছে, এইবিলাকৰ কাৰণে এইবাৰ অলপ কাম কাজ চলি আছে, সেইকাৰণে আমি সন্মুখত এইবাৰ অলপ পেণ্ডেল বনাবলৈ নোৱাৰিলোঁ। তাৰ মাজেদি আমাক হিৰ' ফালৰ পৰা অফাৰসমূহ আহিছে। এই অফাৰসমূহ আমি আপোনালোকক মিডিয়া যোগেদি আপোনালোকক আমি অনুৰোধ জনাম যে আমাৰ প্ৰিয় হিৰ' গ্ৰাহকসকলক যেন আপোনালোকে পাব্লিছ কৰি দিয়ে তাৰ অফাৰসমূহ আমাৰ দি আছে। গতিকে ছাৰ ৰহিলে আপোনালোকক এক্সপ্লেইন কৰিব। নমস্কাৰ। তো প্ৰথমে সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে মই আপোনালোক জনাব পাই নিশ্চয় সুখী হৈছোঁ যে হিৰ' উৰিষ্যা মটৰত প্ৰথমবাৰৰ বাবে আমাৰ হিৰ' গ্লেমাৰ এক্স হিৰ' কোম্পানীয়ে লঞ্চ কৰা ইতিমধ্যে হিৰ' উৰিষ্যা মটৰৰ ষ্টক এভেইলেবল আছে। তো যিহেতু আপোনালোকে দেখিব পাইছে হিৰ' উৰিষ্যা মটৰ গ্লেমাৰ এক্স যিটো ডিস্ক ভেৰিয়েণ্টত আছেগৈ, কমপ্লিট ডিজিটেল, ফ্ৰণ্টত আপোনাৰ LED লাইটৰ সৈতে আপোনাৰ তাৰপিছত DRL আপোনালোকে কমপ্লিট যিটো আছে আপুনি LED ছেটআপৰ সৈতে পাবগৈ। তাৰ লগতে আমাৰ এতিয়া দিয়া আছে ইয়াত যিটো মিটাৰ দিয়া আছেগৈ এইটো আপোনাৰ কি আছে কমপ্লিট ডিজিটেল উইথ মাল্টি কালাৰ ডিছপ্লে। তাৰ আপোনাৰ কি হ'বগৈ যিটো আপোনাৰ ডিছপ্লে আছে তাত আপুনি মোডো পাবগৈ। ইয়াত আমাৰ মোড দিয়া হৈছেগৈ, যেনে আমাৰ এইটো ৰ'ড মোড আছে, আপুনি নৰ্মেলি ৰ'ডত গৈ আছে তো এতিয়া আপোনাৰ কি হ'ব ৰ'ড মোডত যাবগৈ। যদি আপোনাক পাৱাৰ লাগে তেতিয়া আপুনি যদি মোড বটনটো প্ৰেছ কৰেগৈ তেতিয়া আপোনালোকে পাৱাৰ পাব, বাইকখনৰ পৰা আপুনি পাৱাৰ পাবগৈ। আৰু যদি আপোনালোকৰ মাইলেজৰ প্ৰয়োজন হয় তেতিয়া আপোনালোকে মোডত যদি ক্লিক কৰে তেতিয়া ইয়াতে আপুনি কি পাব ইক' মোড আহিলে আপোনালোকে ইয়াৰ পৰা মাইলেজো পাব। তো এইটো এখন বাইক যিখনৰ আপোনাৰ 125 ছেগমেণ্টত 3টাকৈ মোড দিয়া হৈছে। তাৰ লগতে আপোনাৰ কি হৈছে ক্ৰুজ কণ্ট্ৰল দিয়া হৈছে। ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত আপোনালোক ক্ৰুজ কণ্ট্ৰল দিয়া হৈছে। মিনিমাম আপোনালোকে 30 to 40 এবভ যদি যায় আপোনালোকে যদি ক্ৰুজ কণ্ট্ৰলটো প্ৰেছ কৰে তো আপোনালোকৰ বাইকত এক্সেলাৰেটৰ দিবলৈ আপোনাৰ প্ৰয়োজন নাই, ক্ৰুজ কণ্ট্ৰলত যাব। আপোনাৰ যদি আৰু স্পীড বঢ়াবলগীয়া হয় ইয়াত প্লাছৰ চিম্বল দিয়া আছে, আপোনালোকে ইয়াত কৰিলে এইটো স্পীড অট'মেটিক বাঢ়ি যাব। আৰু যদি স্পীড কমাবলগীয়া হয় ইয়াত মাইনাছৰ চিম্বল দিয়া আছে, আপোনালোকৰ স্পীড কমি যাবগৈ। তাৰ লগতে কমপ্লিট LED সৈতে হাজাৰ ছিষ্টেম দিয়া হৈছেগৈ, য'ত নেকি আপোনাৰ লাইটবোৰ 4টা লাইট একেলগে আপোনালোকৰ জ্বলিব। এই হাজাৰটো আপোনালোকে কেৱল 4টা লাইট একেলগে জ্বলাৰ বাবে দিয়া নাই, ইয়াত আপোনাৰ কি আছে পেনিক ব্ৰেকিং এলাৰ্ট ছিষ্টেম দিয়া হৈছে, য'ত নেকি আপোনালোকে যদি 40 এবভত থাকে আৰু ইমাৰ্জেঞ্চি যদি আপোনালোকে বাইকখনৰ ব্ৰেক প্ৰেছ কৰে তেতিয়া কি হ'ব আপোনাৰ পেনিক ব্ৰেকিং এলাৰ্ট 4টাটো আপোনালোকে অট'মেটিকে জ্বলি যাবগৈ। তাৰ লগতে Type-C চাৰ্জিং ফেচিলিটি দিয়া হৈছেগৈ, ইয়াত আপোনালোকে দেখিব পাব Type-C চাৰ্জিং ফেচিলিটি দিয়া হৈছেগৈ। তাৰ লগতে কিছুমান কাষ্টমাৰৰ কমপ্লেইন থাকে যে বাইক এখন ল'লে মানে কি হয় ভিতৰত আপোনাৰ মোবাইল থ'বলৈ বস্তু নাথাকে বা কাগজ পাতি থ'বলৈ মানে সুবিধা নহয় বুলি কয়। তো সেই প্ৰতি লক্ষ্য ৰাখি কি কৰিছে হিৰ' এবাৰ প্ৰথমবাৰৰ বাবে আপোনালোকৰ বাবে আনিছে, য'ত নেকি এখন এটা বাইক য'ত আপোনালোকৰ যিটো এখন কমপ্লেইন আপোনালোকে আঁতৰি যাব। ইয়াত খুব ধুনীয়া হৈছে আপোনালোকে কি আছে টুল বক্সৰ সুবিধা দিয়া হৈছে, য'ত নেকি আপোনালোকে ডকুমেণ্ট বা মোবাইল পাতি এইবোৰো আপোনালোকে থ'ব পাৰিব। আৰু তাৰ লগতে মোৰ 2টা ফোন আৰু এটা এয়াৰপডো থ'ব পাৰিব, ইমানখিনি আপোনালোকে কেপাচিটি দিয়া হৈছেগৈ। তাৰ লগতে আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে ইয়াত আপোনাৰ 2টা ভেৰিয়েণ্ট আছে, এটা হৈ গ'ল আপোনাৰ ডিস্ক, আনটো হৈ গ'ল ড্ৰাম। তো আমাৰ হিৰ' উৰিষ্যা মটৰ আটাইকেইটা কালাৰৰ সৈতে ডিস্ক এণ্ড ড্ৰাম ষ্টক এভেইলেবল আছে। তো যিসকল গ্ৰাহকে ল'ম বুলি ভাবিছেগৈ তো তেওঁলোকৰ ইয়ালৈ নিশ্চয় আহিব। আৰু তাৰ লগতে আপোনালোকক আমি জনাব পাই সুখী হৈছোঁ যে আমাৰ ফালৰ পৰা এতিয়া 10% ডিছকাউণ্ট দিয়া হৈছে উইথ আমাৰ যদি আপোনালোকৰ কি হ'বগৈ পেট্ৰলৰ সৈতে হেলমেট সৈতে আমাৰ লগত দিয়া থাকিব। তাৰ লগতে ইজি ফাইনেন্স সুবিধা দিয়া হৈছে। আপোনালোকে যদি ফাইনেন্স কৰিম বুলি ভাবে আধাৰ কাৰ্ড পান কাৰ্ড আনিলে আপোনালোকৰ ফাইনেন্সৰ এভেইলেবল দিয়া আছেগৈ। আৰু যিসকলে ভাবিছে তেওঁলোকৰ বেংক একাউণ্ট নাই তেওঁলোকৰ বাবে আমাৰ ইয়াত সুবিধা স্কিমৰো সুবিধা আছেগৈ। তো তাৰ লগতে স্কুটাৰ
সেগমেন্টৰ এবাৰ হিৰোই নতুনকৈ আপোনালোকৰ মাজত লঞ্চ কৰিছেগে জুম 125 যিখন আপোনাৰ টায়াৰ সাইজ যেগিটা 14 ইঞ্চৰ এলয় হুইল হতে যিমান আপোনাৰ স্কুটাৰ সেগমেন্ট আছে তাৰ সবতকৈ ডাঙৰ টায়াৰৰ হৈতে ইয়াত আহিছে 120 টায়াৰৰ হৈতে আৰু আপোনালোকে ইয়াত এটা বস্তু দেখিব পাব ইয়াৰ যেটো আপোনাৰ সেটআপ দিয়া হৈছে কমপ্লিট এলইডি সেটআপ দিয়া হৈছে যত নেকি ইন্ডিকেটৰটো আপোনালোকক মই এটা দেখাবলৈ মই অনুৰোধ কৰিম যে ইয়াত চাব আপোনাৰ ইন্ডিকেটৰটো নরমাল যিকোনো স্কুটাৰ ইন্ডিকেটৰ জাস্ট জ্বলে ইয়াত আপোনাকে সিকুৱেন্সিয়েল ইন্ডিকেটৰ দিয়া হৈছে যত নেকি এটা সাইডৰ পৰা আন এটা সাইডলৈ আপোনাৰ ইন্ডিকেট কৰিবগে ইয়াত এইটোৰ লগতে ইয়াত কি আছে কমপ্লিট ডিজিটেল মিটাৰ আহিছে ডিজিটেল মিটাৰ আপোনালোকৰ কেইবাটাও সুবিধা আছে ইয়াত ব্লুটুথ কানেক্টিভিটি কৰিব পাৰিব কোনবা যদি আপোনাৰ কল কৰে তো তেখেতৰ নামটো ইয়াত সম্পূৰ্ণ আহি যাব আৰু কৰবা যদি আপুনি আননন লোকেশনলৈ গৈ আছে আপোনালোকে যদি মোবাইলৰ লোকেশনটো দিয়ে তো আপোনাৰ লোকেশনো দেখাই দিব লেফট ৰাইট আপোনালোকৰ সম্পূৰ্ণ লোকেশনৰ হতে ইয়াত আহিব আৰু তাৰ লগতে অল ওয়েদাৰৰ কাৰণে আপোনাৰ বৰষুণ হওক ৰদ হওক সকলো ওয়েদাৰৰ কাৰণে চাৰ্জিং ফেচিলিটি দিয়া হৈছে ইয়াত আপোনালোক মই দেখাবলৈ পাই সুখী হৈছে ইয়াত আপোনাৰ অল ওয়েদাৰৰ কাৰণে টাইপ USB কেবলৰ সৈতে চাৰ্জিং ফেচিলিটি সুবিধা দিয়া হৈছে তাৰ লগতে এখন স্কুটাৰ আৰু এটা ভাল পয়েন্ট কি দিয়া আছে আপোনালোকে যেতে স্কুটাৰখনৰ বহিলে আপোনালোকে পেট্ৰল ভৰাব কাৰণে নামিবলৈ কোনো প্ৰয়োজন নাই আপোনালোকে জাগাতে বহি এই স্কুটাৰখনৰ পৰা আপোনালোকে পেট্ৰলো ভৰাব পাৰিব বাকি সিট যদি আপোনালোকে উঠাব বিচাৰে তো ইয়াতে হ'ব ইয়াতে দিয়া আছে সিটৰ উঠোৱা সুবিধা আৰু প্ৰথম জুম 110 সকলোৱে পছন্দ কৰিছিল কিন্তু জুম 110 কম পছন্দ কৰিলেও কাস্টমাৰ এটা অসুবিধা আছিল যে পিছফালে ধৰিবলৈ সুবিধা নাছিল এবাৰ আপোনালোকৰ কথা শুনি হিৰো আপোনালোকে গ্ৰেপেলৰো সুবিধা দিছে যত নেকি আপোনাৰ পিছফালে ধৰিবলৈ সুবিধা আছে আৰু লগতে 110 সকলোৱে পছন্দ কৰে কিছুমানে হয়তো অকমান ট্ৰেইল পছন্দ হয় কিছুমানে অলপ স্পিড পছন্দ হয় তো সেইভাবে কি কৰিছে হিৰোই ইয়াত 120 সেগমেন্টৰ হৈতে 125 স্কুটাৰ ভিতৰ ফাস্টেষ্ট 125 0 to 60 আপোনাৰ 7.6 সেকেন্ডত আপোনাৰ ইয়াত পিকআপটো লবগে তাৰ লগতে আৰু এটা ফিচাৰ্স দিয়া আছেগে যত নেকি ইয়াত আপোনাৰ যেটো বহা যেটো এটা সিট আপোনাৰ দেখিছে ফুললি ইয়াতে হাই কোৱালিটি দিয়া হৈছে যত নেকি পিলিয়ন আৰু ৰাইডাৰৰ বাবে ধুনীয়াকৈ কমফৰ্ট দিয়া আছেগে আৰু বাকি আপোনালোকে যদি জানিব বিচাৰে তো হিৰো উৰিষ্যা মটৰলৈ আহক আমাৰ ইয়াৰ ডেষ্টিনি 125 আছে উইথ মেটেল বডি হৈতে আৰু নতুন গ্ল্যামাৰো আছেগে নতুন স্কুটাৰো কেবাটাও আহিছেগে আৰু যি সকলে এক্সপাৰ্টস লম বুলি ভাবিছে তেওঁলোকৰ বাবে সুখবৰ তাতো 10% ডিসকাউন্ট হৈতে নিউ কালাৰ ভেৰিয়েন্ট আহিছে সকলো ধৰণৰ হিৰো স্কুটাৰ বা বাইকৰ বাবে আমাৰ লগত যোগাযোগ কৰক হিৰো উৰিষ্যা মটৰলৈ আশা কৰ মিনিমাম ডাউন পেমেন্ট আপোনালোকৰ এবাৰ আমাৰ 15 to 16000 দিয়া হৈছে যিবোৰ আগতে লোৱা কাস্টমাৰ আছে বা যিবোৰ আগতে ফাইনান্সৰ লৈছে ইটিভি কাস্টমাৰ তেওঁলোকৰ বাবে 2000 to 5000 আৰু 6000 এই তিনটা সুবিধা দিয়া আছে কিন্তু আপোনালোকৰ সিভিল স্কোৰ 750 ওপৰত হ'ব লাগিব আৰু নিউলি কাস্টমাৰ যিবোৰ আহিব তেওঁলোকৰ বাবে মিনিমাম আপোনালোকৰ 15 to 16000 আপোনালোকৰ আছেগে উইথ 10% ডিসকাউন্ট হৈছে তো আশা কৰিছো হিৰো উৰিষ্যা মটৰলৈ আপোনালোকে আহিব আপোনাৰ মন পছন্দৰ এবাৰ পূজাৰ বতৰত দুচকীয়া বাহনৰ বাবে আমাৰ লগত যোগাযোগ কৰক আৰু আহক मन पसंद हीरो जिकुनो दुचकिया वाहन आमार पर क्रय करक घर घर में हीरो हर मोड़ पे हीरो और जीरो होके आइए यहाँ से हीरो होके जाइए हमार कॉन्टेक्ट नंबर तो हल जो आपनाले सेल्सर क्षेत्र যদি যিকোনো কন্টাক্ট কৰিব লগিয়া আছে তেনে মোলৈ কন্টাক্ট কৰিব পাৰে 7099347984 ধন্যবাদ আমাৰ ইয়াতে সম্পূৰ্ণ ইয়াতে হিৰো যিমানখিনি আপোনাৰ স্কুটাৰ বাইকৰ চাহব আপোনাৰ স্প্লেন্ডাৰ প্লাছৰ পৰা এসএফ ডিলাক্সৰ পৰা সুপাৰ স্প্লেন্ডাৰৰ পৰা লৈ কিনে আমাৰ এক্স পালছৰ পৰা লৈ আৰু আমাৰ হিৰো গ্লেমাৰ এক্স আৰু স্কুটাৰ ক্ষেত্ৰত প্লেজাৰৰ পৰা লৈ কিনে জুম 110 জুম 125 ডেষ্টিনি 110 ডেষ্টিনি 125 তাৰ লগতে আৰু যদি বাকি যদি আপোনালোক ইলেক্ট্ৰিক যদি নতুনকৈ হিৰো আহিছে তো তাৰ বাবে আমালৈ যোগাযোগ কৰিব পাৰে আমাৰ এতিয়ালৈ আমাৰ ইয়াত অহা নাই কিন্তু আমি ব্যৱস্থা কৰি দিব পাৰিম আপোনালোকক নমস্কাৰ সময় মই প্ৰথমে দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ যেহেতু আমাৰ উৰিষ্যা মটৰছত যোৱা আগৰ বছৰৰ দৰে এই বছৰো ভাল ভাল অফাৰ আহিছে মই হিৰো ফিনকৰ্পৰ পৰা কৈছোঁ হিৰো ফিনকৰ্পত আপুনি 1 টকাৰ পৰা আপোনাৰ 5599 টকাটো আপুনি গাড়ী লৈ যাব পাৰিব 10000 15000 20000 যোনে যেনেকৈ পাৰে সেইটো ক্ষেত্ৰত বাইক ল'ব পাৰিব ইজি ফাইনেন্স ফাইনেন্স কৰোঁতে সময় লাগিব আপোনাৰ অকল 5 মিনিট তাতে আপোনাৰ ডকুমেণ্টছৰ বিশেষ নালাগে আধাৰ কাৰ্ড আৰু পান কাৰ্ড হ'লে হ'ব লগতে বেংক পাছবুক থাকিলে বেছি ভাল হয় ইমানখিনিয়ে কৈ মোৰ সমাপ্ত